আগ্ৰামা মহিলাদেৱে যেতিয়া এই বিটিসি অঞ্চলখনক এটা শান্তিৰ বিটিসিত নিৰ্মাণ কৰাৰ স্বাৰ্থত তেখেতে পৰিশ্ৰম কৰি আছিল সেই সময়ত কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এপছুৰ নেতৃত্বত তেখেতে আন্দোলনত লিপ্ত হৈ আছিল প্ৰতিদিনে ইমান অসম বন্ধ দিয়া হৈছিল ইমান বিটিসি বন্ধ দিয়া হৈছিল ৰেলপথ অৱৰোধ কৰা হৈছিল হাই ৰোড অৱৰোধ কৰা হৈছিল বিভিন্ন ধৰণৰ আন্দোলন দিল্লীলৈকে আন্দোলন লৈ যোৱা হৈছিল এনেকুৱা ধৰণৰ সংস্কৃতিৰ কাৰণে ছাত্ৰ সমাজ যথেষ্ট এটা পিছ পৰি গৈছিল ব্যৱসায় বাণিজ্য যথেষ্ট বাধাগ্ৰস্ত হৈছিল এই অঞ্চলৰ অৰ্থনীতি যথেষ্ট বিপন্ন হৈ পৰিছিল আৰু বাহিৰৰ পৰা যিসকলে ইনভেষ্ট কৰিবলৈ আহে এই অঞ্চলত সেই ইনভেষ্টমেণ্ট কৰিব বিচৰা মানুহসকলেও কিন্তু ভয় খাইছিল এই ভয়বিলাক আসলতে সৃষ্টি হৈছিল কিয় সৃষ্টি হৈছিল এই কাৰণে যে ক্ৰমাগতভাৱে ছাত্ৰ ছাত্ৰীসকলক লৈ সৰ্বসাধাৰণ ৰাইজক লৈ পেলাই যেনেকুৱা ধৰণৰ এটা আৱেগিক পৰিৱেশৰ সৃষ্টি কৰি পেলাই এই অঞ্চলক এটা আন্দোলনৰ দিশত লৈ গৈছিলে যাৰ ফলশ্ৰুতিত আসলতে সেই সময়ৰ চৰকাৰেও কাম কৰাত অসুবিধা পাইছিল আৰু ইয়াৰ শিক্ষাৰ পৰা আদি কৰি মানৱ সম্পদ ধ্বংস কৰাৰ কাম আসলতে সেই সময়ত ধ্বংসযজ্ঞ চলাই আছিল যি সময়ত আগ্ৰামা মহিলাদেৱে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লগত যুঁজি পেলাই বিটিসি অঞ্চলক আগুৱাই নিয়াৰ কাৰণে কৰ্মযজ্ঞ ইয়াত কৰি আছিল সেই সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই অঞ্চলৰ অৰ্থনীতি এই অঞ্চলৰ শিক্ষা দীক্ষা সামাজিক পৰিৱেশ ধ্বংসযজ্ঞহে চলি আছিল যাৰ কাৰণে আসলতে আমি বিচাৰিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই এই যি ধ্বংসযজ্ঞ ইয়াত চলাই আছে ইয়াৰ এটা অৱসান হ'ব লাগে ইয়াৰ এটা ফুলষ্টপ হ'ব লাগে ফলশ্ৰুতিতে আপোনালোকে দেখিছে আমিতো ধন্যবাদ জনাবলৈ কেন্দ্ৰীয় চৰকাৰক 2014 চনৰ শেষত তেখেতসকলে অপাৰেশ্যন অল আউট দিছিলে যাৰ কাৰণে সেই সময়ৰ পৰাই যিটো উগ্ৰপন্থী সমস্যা বিটিসি অঞ্চলৰ সেই সমস্যাবিলাক লাহে লাহে কমিছিলে আৰু আপুনি মন কৰিব 2015 চনৰ পিছৰ পৰা কিন্তু এনডিএফবিয়ে এটা গুলিও ফুটোৱা নাছিলে এটা বোমা ফুটোৱা নাছিলে কাৰো বুকুত গুলি মাৰিবলৈ সাহস কৰা নাছিল কেন্দ্ৰীয় চৰকাৰে সেই সময়ত 2015 চনত অপাৰেশ্যন অল আউট দিয়াৰ কাৰণেহে বিটিসি অঞ্চলত শান্তি আহিছিল মানে যিটো উগ্ৰপন্থীৰ সমস্যাৰ কিছুমান কমিছিল যিয়ে নহওক তাৰপিছত কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰৰ যিটো সদিচ্ছা মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিটিসি চিফ আগ্ৰামা মহিলাদেৱ আৰু সেই সময়ৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী মহোদয় তাৰ সমান্তৰালকৈ গৃহমন্ত্ৰী আৰু যিসকল মধ্যস্থতাকাৰী আছিলে এনডিএফবিৰ লগত তেখেতসকলৰ ইনিচিয়েটিভত 2020 চনৰ 27 জানুৱাৰী তাৰিখে বিটিআৰ চুক্তি হ'ল যিহেতু এই চুক্তিত লিখি আনিলে যে আৰু এনেকুৱা ধৰণৰ আন্দোলন আমি নকৰোঁ যাৰ কাৰণে আমি স্বস্তি নিশ্বাস পেলাইছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে এনডিএফবিৰ ভাইসকলে হিংসাৰ পথ ত্যাগ কৰি পেলাই তেখেতসকলে মূল সুঁতিলৈ ঘূৰি আহিছে আৰু এইবেলি তেখেতসকলে 12টা সিট পোৱাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ কাৰণেই তেখেতসকলে চৰকাৰৰ অংশীদাৰ হৈছে আৰু এই 5 বছৰত তেখেতসকলক ৰাইজেও দেখিলে গতিকে সকলো ধৰণৰ সুবিধা প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে দিলে যে তুমি অলপ কৰি দেখুওৱা কিন্তু কৰি দেখুৱাব নোৱাৰিলে যাৰ কাৰণে এতিয়া ব্লেংক ফায়াৰবিলাক কৰি আছে দ্বিতীয় প্ৰশ্ন হ'ল যে আগ্ৰামা মহিলাৰ কালত জুৱা মদ নৃত্য এনেকুৱা অভিযোগ উত্থাপন কৰিছে কিন্তু কালি সামাজিক মাধ্যমত এইটো কি ক'ব মই এই কথাটোৱে বুজি নাপাওঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটি স্থাপন কৰাটো মদৰ আড্ডা নেকি ইয়াত ইঞ্জিনিয়াৰিং কলেজ স্থাপন কৰাটো মদৰ আড্ডা নেকি এক সহস্ৰাধিক দলং বনোৱাটো মদৰ আড্ডা জোৱাৰ আড্ডা বুলি কোৱা হয় নেকি ইয়াত হাজাৰ হাজাৰ স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰা ইয়াত হাজাৰ হাজাৰ যুৱক যুৱতী কৰ্মস্থাপন দিয়া ইয়াৰ যিবিলাক সমস্যা এই অঞ্চলৰ আছিলে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি কালভাৰ্টেই বনাইছিলে 3000তকৈ বেছি ব্লেক টপিং ৰাস্তা বনাইছিলে বড়োলেণ্ড গেষ্ট হাউচ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত 10খনকৈ গেষ্ট হাউচ বনাইছিলে আৰু কৰ্মযোগ্য ইয়াত এটা কৰা তাকেই মদ জোৱাৰ আড্ডা বুলি ক'ব বিচাৰে নেকি তেওঁলোকৰ দৰে আমি নাম দিছে নলেজ ফেষ্টিভেল মন কৰিব নাম দিছে নলেজ ফেষ্টিভেল 90 লাখতকৈ বেছি টকা গৈছে তেওঁলোকৰ ভাত খোৱাৰ খৰচ কিমান ভয়ংকৰ গতিকে এনেকুৱা ধৰণৰ লুণ্ঠনৰ কিছুমান ফন্দি নিৰ্মাণ কৰাটোকেই প্ৰগতি বা উন্নয়ন বুলি কোৱা হয় নেকি আৰু বিভিন্ন আপোনাৰ শান্তিৰ নামত যিবিলাক ঢোল বজাই ইয়াত মানুহৰ মনত যি অশান্তিৰ সৃষ্টি কৰিছে উচ্ছেদৰ জাননী প্ৰদান কৰিছিল ইতিমধ্যে সেইবিলাক কৰিব নোৱাৰিলে আগ্ৰামা মহিলাদেৱৰ স্থানৰ কাৰণে আৰু বিভিন্ন দল সংগঠনৰ আন্দোলনৰ কাৰণে আৰু হাইকোৰ্টত এইবিলাক গোচৰ লৈ যোৱাৰ কাৰণে সেইটো প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিব নোৱাৰিলে ইয়াত উচ্ছেদ হ'ব নিদিয়াটো মদ জোৱাৰ আড্ডা বুলি ক'ব নেকি
আচলতে এই বিটিচি অঞ্চলক প্ৰগতিৰ দিশত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া হৈছে স্পীড ব্ৰেকাৰ। গতিকে এই স্পীড ব্ৰেকাৰটো সকলো ক্ষেত্ৰতে স্পীড ব্ৰেকাৰ। মানুহৰ মন মগজুতো কিছুমান ভাইৰাছ তেওঁলোকে দি পেলাই চিন্তা শক্তিৰো স্পীড ব্ৰেকাৰ হ'ব বিচাৰিছে এনেকুৱা ধৰণৰ একাংশ যিসকল সুবিধাবাদী ব্যক্তি তেখেতসকলৰ জৰিয়তে। কালি সামাজিক মাধ্যমত কিন্তু আৰু এটা কথা উত্থাপন কৰিছিল যে 17 বছৰে মুছলমানৰ লগত প্ৰতাৰণা কৰিছে BPFৰ প্ৰধান হাগ্ৰামা মহিলাৰী। এই সন্দৰ্ভত আপুনি কি ক'ব? মাননীয় হাগ্ৰামা মহিলাদেৱৰ নেতৃত্বত চলা 17 বছৰ তাৰে 2 বছৰ ইণ্টাৰিম আছিলে আৰু 3টা কাৰ্যকাল ৰাইজে তেখেতসকলক নিৰ্বাচিত কৰি পঠাইছিলে আৰু ৰাইজে হাগ্ৰামা মহিলাদেৱৰ জাষ্টিছটো গম পায়, যাৰ কাৰণে তেখেতসকলক প্ৰথম প্ৰধান আঞ্চলিক আটাইতকৈ শক্তিশালী দল হিচাপে আজিৰ তাৰিখতো মেণ্ডেট দি আছে। আপোনালোকে দেখিছে বিগত BTC নিৰ্বাচনত প্ৰমোদ বড়োৱে পাইছিল 12টা সিট আৰু হাগ্ৰামা মহিলাদেৱে পাইছিল 17টা সিট। গতিকে মেণ্ডেট সৰ্বাধিক ভোট হাগ্ৰামা মহিলাদেৱৰ লগতেই আছে। গতিকে বিগত দিনত হাগ্ৰামা মহিলাদেৱে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিছিল। ইয়াত 3বাৰকৈ চৰকাৰ হৈছে, 3বাৰেই নমিনেটেড MCLA ইয়াত দিয়া হৈছিল। বক্তাৰ আলী আহমেদ 3বাৰকৈ নমিনেটেড MCLA হৈছিল। এতিয়া তেখেতে কি কাম কৰিছিল, কি কৰিব পৰা নাই সেইটো তেখেতে জানিব। কিন্তু হাগ্ৰামা মহিলাদেৱে সংখ্যালঘুসকলক দিছিল, এজ এ সংখ্যালঘু হিচাপে তেখেতক দিয়া হৈছিলে। গতিকে এনেকৈ সেই সময়ত নমিনেটেড MCLA দিয়াৰ উপৰিও বিভিন্ন যিসকল সংখ্যালঘুৰ প্ৰতিনিধি জিকি আহিছিলে তেখেতসকলক হাগ্ৰামা মহিলাদেৱে আঁকোৱালি লৈছিল। নল'লেও হ'লহেঁতেন, যিহেতু নমিনেটেড দিয়াই আছে। গতিকে জিকি আহিছে তেখেতসকলক আঁকোৱালি লৈ পেলাই হাগ্ৰামা মহিলাদেৱে চৰকাৰ চলাইছিলে আৰু ইয়াৰ সংখ্যালঘুসকলৰ বহুত চাকৰি বাকৰিও হৈছিল। বিভিন্ন ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত ৰাস্তা ঘাট ইয়াত কৰা হৈছিলে, কিন্তু কৰিব লগা এতিয়া শেষ হোৱা নাই। হাগ্ৰামা মহিলাদেৱে 5 শতাধিক মণ্ডলৰ ট্ৰেইনিং দিছিলে। তেখেতসকলৰ জৰিয়তে মাটিৰ জৰীপ কৰি ছাৰ্ভে কৰি পেলাই প্ৰকৃত ভূমিহীন নাগৰিকসকলক ভূমিৰ পট্টা দিয়াৰ কথা আৰু যিটো কথা কৈছিল যে য'ত যিয়ে যেনেকৈ বসবাস কৰি আছে তাত মই তেনেকৈয়ে থাকিবলৈ দিম, তেনেকৈয়ে তেখেতসকলক মাটিৰ পট্টা প্ৰদান কৰিম। তেখেত এগৰাকী থিংকিং পলিটিচিয়ান। তেখেতে চিন্তা কৰি কাম কৰে। তেখেতে যিটো কৰিব পাৰি সেইটোহে কয়। তেখেতে ব্লেংক ফায়াৰ নকৰে। প্ৰকৃতপক্ষে মাটিৰ যিটো কাগজ সেইটো হাতত তুলি দিয়াৰ কাৰণে হাগ্ৰামা মহিলাদেৱে পৰিকল্পনা ৰচনা কৰিছিল। গতিকে ইয়াত সংখ্যাগুৰু সকলো জাতি জনগোষ্ঠীক সমানে আগুৱাই লৈ যোৱাৰ কাৰণে হাগ্ৰামা মহিলাদেৱে পৰিকল্পনা ৰচনা কৰা ব্যক্তি। যোৱা 17 বছৰ কিন্তু BPF প্ৰধান হাগ্ৰামা মহিলাৰী চৰকাৰ কাৰ্যনিৰ্বাহ কৰিছিল BTCত আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছিল যে এইবাৰ আমি পৰিৱৰ্তন বিচাৰোঁ। সঁচাকৈ কিমান পৰিৱৰ্তন হৈছে BTC অঞ্চল? তেওঁলোকে কৈছিল পৰিৱৰ্তন দিব, দিলে খালী বৰ্তন। এতিয়া ৰাইজক ইমান সপোন দেখুৱাইছিলে, তেখেতসকলে ছুইজাৰলেণ্ড বনাম বুলি কৈছিলে। এতিয়া ছুইজাৰলেণ্ড বুলি ক'লে ৰাইজৰ খঙে উঠা হ'ল। ছুইজাৰলেণ্ড বুলি ক'লেই এতিয়া খং উঠে, কাৰণ ৰাস্তা ঘাট ইমান বেয়া, তেওঁলোকে কাম কৰিব পৰা নাই। গতিকে ৰাইজক আমি অনুৰোধ জনাই আছোঁ যে অলপ কেইদিনমান ধৈৰ্য ধৰিব লাগে, কাৰণ এই চৰকাৰৰ অৱসান নঘটিলে ৰাইজৰ উন্নতি নহয়। এতিয়া চাওক, বিগত বছৰ মানুহেতো ডাইৰেক্ট অভিযোগ কৰিছে যে এই ৰাস্তাটো হাগ্ৰামা মহিলাদেৱে বনাইছে, চেণ্ড গ্ৰেভেল দি বনাইছিলে আৰু সেই ৰাস্তাবিলাকত অবাধে ট্ৰেক্টৰ চলে, গাড়ী মটৰ ঠেলা ইত্যাদি বিভিন্ন বস্তুবিলাক চলে। বিশেষকৈ ট্ৰেক্টৰ চলাৰ কাৰণে, ট্ৰেক্টৰটো ৰাস্তাৰ বস্তু নহয়, সেইটো পথাৰৰহে বস্তু। এতিয়া ট্ৰেক্টৰটো পথাৰতে থাকিব লাগে, ৰাস্তাত আহি পেলাই য'ত লগাই দিছে। এতিয়া ৰাস্তাৰ এতিয়া ভয়ৰ এটা ত্ৰাসৰো সৃষ্টি কৰিছে ট্ৰেক্টৰে, যাৰ কাৰণে এই ট্ৰেক্টৰবিলাক চলি হাগ্ৰামা মহিলাদেৱে বনাই থৈ যোৱা সেই পথবিলাক এতিয়া ভাঙি গ'ল। কিছুমান ৰাস্তাত ডাম্পাৰ চলি ৰাস্তাবিলাক ভাঙি গ'ল আৰু সেইবিলাক মেৰামতি কৰাৰ কাৰণে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া, যাৰ কাৰণে আজি ছুইজাৰলেণ্ড, তেখেতৰ সপোনৰ ছুইজাৰলেণ্ডখন এতিয়া তছনছ হৈ গ'ল। এতিয়া বোকাৰ ছুইজাৰলেণ্ড হৈ গ'ল। এতিয়া বিদ্যালয়বিলাক কেইটামান বিদ্যালয়হে ৰিন'ভেশ্যন কৰিছে, তাতো ফিতা কাটিব গৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে ফিতা কটাৰ ৰাজনীতি, ফটো মাৰাৰ ৰাজনীতি, আদাৰ হিলাৰ ৰাজনীতি এইবিলাক কৰাত ব্যস্ত প্ৰমোদ বড়ো ডাঙৰীয়া। BTCৰ প্ৰকৃত উন্নয়ন কৰাৰ কাৰণে তেখেতে সম্পূৰ্ণৰূপে পিঠি দিছে আৰু তেখেত ইতিমধ্যে ফেইলাৰ হৈছে। শেষ এটা প্ৰশ্ন, EPFৰ পৰা দাবী কৰিছে যে BPF এইবাৰ নিৰ্বাচনত ফেক্টৰ নহয়। প্ৰমোদ বড়ো ডাঙৰীয়াৰ শক্তি কি আছে? তেখেতসকলে BJPৰ অক্সিজেনতহে জীয়াই আছে। BJPয়ে আজি যদি ট্ৰেক্টৰত তেল ঢলা বন্ধ কৰে, কালি ষ্টাৰ্ট বন্ধ হৈ যাব। গতিকে তেনেকুৱাৰ ক্ষেত্ৰত এনেকুৱা ডাঙৰ ডাঙৰ কথা কোৱাটো শোভা নাপায়। গতিকে এইবিলাক কথা কৈ লাভ নাই। BTC অঞ্চলৰ আটাইতকৈ শক্তিশালী দল হৈছে BPF দল। তাৰ উদাহৰণ ইমান 15-17 বছৰ চলাৰ পিছত 17টাকৈ ছিট পোৱা আৰু ইফালে প্ৰমোদ বড়ো ডাঙৰীয়া একদম নিউ ফেচ, নতুনকৈ আহিছে ৰাজনীতিত, ছাত্ৰ আন্দোলন কৰিছে, ইমান আৱেগিক বক্তব্য দিছে।
সেইগৰাকী ব্যক্তি অহাৰ পিছতো তেওঁক লৈ 12টা, তেওঁ 2টা ছিটত জিকিছিলে, তেওঁক বাদ দি 10টা, গতিকে এই ইমানখিনি ছিট পাইছিল। আৰু এইবাৰ তেওঁৰ যিটো এণ্টি ইনকামটেঞ্চি, তেখেতৰ যিখিনি প্ৰতিশ্ৰুতি আছিলে, এতিয়া চাওক সংখ্যালঘুসকলৰ কাৰণে কিমান কি এতিয়া BTC চুক্তিৰ 4.2 অনুচ্ছেদ তেখেতে ভাইলেট কৰি চলি আছে। আমাক নমিনেটেড MCLA দিয়া নাই, এতিয়া হজ ভৱনৰ এটা ললিপপ লৈ আহিছে, বাকী ৰিচাৰ্চ চেণ্টাৰটো বনোৱা নাই, আপোনাৰ চাকৰি বাকৰি দিয়া নাই, ইয়াত ছাত্ৰ ছাত্ৰীসকল 1500 টকা পাৰ মাহত দিব, এইবিলাক কৈছিলে দিয়া নাই। সেল্ফ হেল্প গ্ৰুপ মহিলাসকলৰ লগত তেওঁলোকে প্ৰতাৰণা কৰিলে। 150টামান প্ৰতিশ্ৰুতি প্ৰমোদ বড়ো ডাঙৰীয়াই দিছিল, তাৰে এটা প্ৰতিশ্ৰুতিও আজি তাইকলৈকে পূৰণ কৰা নাই। এতিয়া আধাৰশিলা বনাব কিছুমান সেই প্ৰতিশ্ৰুতিৰ পৰা, কিন্তু সেইবিলাক দি কি হ'ব? আধাৰশিলা দি 4.5 বছৰত তেওঁ ৰাইজৰ লগত যিহেতু প্ৰতাৰণা কৰিলে, যাৰ কাৰণে ৰাইজে তেখেতক বয়কট কৰিছে। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলা APPL দল এইবাৰ 0 হ'বলৈ গৈ আছে। প্ৰমোদ বড়ো ডাঙৰীয়া নিজেই হাৰিব, তেওঁৰ কোনো ছিট নাই। সেইকাৰণে মই চেলেঞ্জ কৰিব বিচাৰোঁ, আচলতে প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ 20 নং মথনগুৰি সমষ্টিত আমাৰ লগত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক। 5000ৰ ভোট আমি ক্ৰছ কৰিব নিদিওঁ প্ৰমোদ বড়ো ডাঙৰীয়াক। মইতো আচলতে প্ৰত্যাহ্বান জনাব বিচাৰোঁ, আহক, যদি ইমান সাহস, যিমান ভাল কাম যদি কৰিছে মথনগুৰিত আহকচোন প্ৰমোদ বড়ো ডাঙৰীয়াই। 5000 ভোট ক্ৰছ কৰিব নোৱাৰে, তেওঁ কেপাচিটি নাই, যাৰ কাৰণে লম্ফজম্ফ কৰি আছে কিছুমান পাবত গজা সংগঠন, কিছুমান পাবত গজা নেতা, কিছুমান স্বাৰ্থলোভী ব্যক্তিক লগাই দিছে মাননীয় হাগ্ৰামা মহিলাদেৱৰ ইমেজ কিছু ডাউন কৰাৰ কাৰণে, কিন্তু নোৱাৰে। ঠিক আছে, এইদৰে কিন্তু যুৱ BPFৰ সম্পাদক শাহজাহান আলী আহমদে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে আগবঢ়ালে। আৰু এইদৰে বৰপেটা ৰোডৰ পৰা মোবাৰক আলী, B24 নিউজ।